Dear students, welcome to my YouTube channel. মই এতিয়া অনুশীলনী 15.1 চেপ্টাৰ সম্ভাৱ্যতাৰ 18 নম্বৰৰ অংকটো মই কৰি দি আছো। ইয়াত দিয়া আছে এটা বাকচত 1 পৰা 90 নম্বৰ দি থোৱা ডিস্ক বা থাল আছে। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয় তেন্তে ইয়াত নাম্বাৰ 1ত কৰিবলৈ দিছে এটা দুটা অংকৰ সংখ্যাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগিব। নাম্বাৰ 2 দিছে এটা পূৰ্ণবৰ্গ সংখ্যাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগিব। নাম্বাৰ 3 দিছে 5এৰে হৰণ যোৱা এটা সংখ্যাৰ সম্ভাৱ্যতা উলিয়াব লাগিব। এইখিনি লিখি থোৱাৰ সম্ভাৱ্যতা কি? এইখিনি লিখি থোৱাৰ সম্ভাৱ্যতা কি আমি নিৰ্ণয় কৰি দেখুৱাই দিব লাগে। এটা মই প্ৰথম নম্বৰৰ অংকটো কৰি দি আছো। প্ৰথম নম্বৰত দিছে 1 পৰা 90 নম্বৰ দি থোৱা ডিস্ক আছে। ইয়াত দিছে এটা দুটা অংকৰ সংখ্যা, গতিকে দুটা অংকৰ সংখ্যা হ'ল 10 পৰা 90 লৈকে। গতিকে দুটা অংকৰ 1 পৰা 90 লৈকে মুঠ দুটা অংকযুক্ত সংখ্যা হ'ব 90 minus 9 equal to 81. যেহেতু ইয়াত চোৱা ছাত্ৰ-ছাত্ৰীসকল 1 2 3 4 5 6 7 8 9 এই সংখ্যাকেইটা ইয়াত একক স্থানীয় অংক বা একক সংখ্যা। গতিকে এই একক সংখ্যাখিনি আমি 90 পৰা বাদ দিলো। গতিকে আমি পালো এতিয়া 81। 1 2 3 4 5 6 7 8 9। গতিকে এই 9 সংখ্যাটো আমি ইয়াৰ পৰা বাদ দিলো। এতিয়া আমি লিখিম এটা দুটা অংকৰ সংখ্যা পোৱাৰ সম্ভাৱ্যতা। equal to 81 divided by 90 equal to 9 যি যদি লব আৰু হৰক কাটাকাটি কৰোঁ তেতিয়াহ'লে 9 81ত 9 টাইমছ আৰু ইয়াত যাব 10। গতিকে 9/10 পালোঁ। নাম্বাৰ 1ত যিটো অংক দিয়া আছিলে এইটোৰ সম্ভাৱ্যতা পালোঁ আমি 9/10। নাম্বাৰ 2ত এটা পূৰ্ণবৰ্গৰ সংখ্যা। ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াত চাম 1 পৰা 90 লৈকে কিমানটা পূৰ্ণবৰ্গৰ সংখ্যা আছে। 1 পৰা 90 লৈকে পূৰ্ণবৰ্গৰ সংখ্যাবোৰ হ'ল হ'ল 1 4 9 16 25 36 49 64 81 এইকেইটা। অর্থাৎ 1 into 1 1, 2 into 2 4, 3 into 3 9, 4 into 4 16, 5 into 5 25, 6 into 6 36, 7 into 7 49, 8 into 8 64 আৰু 9 into 9 81। তো টোটাল পালো আমি 1 2 3 4 5 6 7 8 9 9টা সংখ্যা পালো। গতিকে এতিয়া আমি লিখিম এটা পূৰ্ণবৰ্গ সংখ্যা পোৱাৰ সম্ভাৱ্যতা equal to 9 divided by 19 equal to 9 9ত 1 times 9 90 10 times 1/10
এতিয়া আমি 2 নম্বৰৰ অংকটোৰ আনসাৰ পালো এটা পূৰ্ণবৰ্গ পোৱাৰ সম্ভাৱ্যতা 1/10 এতিয়া নাম্বাৰ 3 দিছে 5 এৰে হৰণ যোৱা এটা সংখ্যাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগে নাম্বাৰ 3 1 ৰ পৰা 90 লৈকে 5 এৰে হৰণ যোৱা সংখ্যাবোৰ হ'ল 5 যাব 10 15 যাব 20 যাব 25 যাব 30 যাব 35 যাব 40 যাব 45 যাব 50 যাব 55 যাব 60 যাব 65 যাব 70 যাব 75 যাব 80 যাব 85 যাব আৰু 90 যাব 12 টোটেল কিমানটা সংখ্যা হ'ব এটা আমি নিৰ্ণয় কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 টোটেল সংখ্যা হ'ল 18 টা এতিয়া 5 এৰে হৰণ যোৱা এটা সংখ্যাৰ সম্ভাৱ্যতা হ'ব 18/19 9 ইয়াত 2 টাইমছ যাব 9 ইয়াত 10 টাইমছ যাব আকৌ 2 1 টাইমছ 10 ৰ 5 টাইমছ ইকুৱেল টু 1/5 অৰ্থাৎ 5 এৰে হৰণ যোৱা এটা সংখ্যাৰ সম্ভাৱ্যতা হ'ব 1/5